মোৰ ভুল হৈ গ'ল অনুভূতি এতিয়াৰে পৰা এনেকুৱা কাম মই কেতিয়াও নকৰোঁ এয়া চোৱা মই কাণত ধৰিছোঁ অনুভূতি তুমি এবাৰ আহি চাই যোৱা আপোনাৰ কথা নাজানো ছাৰ কিন্তু জোনবাইৰ আপোনাৰ প্ৰতি সাংঘাতিক আন্তৰিকতা আছে মই যিদৰে ভাবোঁ ছাৰে হয়তো তেনেকৈ নাভাবিবও পাৰে মানুহে চাৰ্টিফিকেট চাই প্ৰেম নকৰে বাগানৰ কোটিপতি মালিকজনো কেতিয়াবা সেই পাতোলা ছোৱালীজনীৰ প্ৰেমত পৰে ডিংকিয়ে ঠিকেই কৈছে মাক মই কথাবোৰ খোলাখুলিকৈ কোৱাই ভাল হ'ব মা মা কি হৈছে তোৰ গাটো অলপ বেয়া লাগিছে উশাহটো দেখোন ছুটি ছুটি লাগিছে তই মোক কোৱা নাছিলি কিয় ইমান বেছি বেয়া হোৱা নাই নহয় আজিৰ দিনত দৰৱ খাইছিলি তাৰ মানে আজিও পাহৰিলি নহয় দিনত খাব লগা টেবলেটটো কালি ৰাতিয়ে শেষ হৈ গ'ল তই মোক কোৱা নাছিলি কিয় মই আনি দিলোহেঁতেন নহয় বল আমি ডক্টৰৰ ওচৰত যাওঁ বল নালাগে মোৰ গাটো বেছি বেয়া কৰা নাই নহয় ৰাতি যদি বেছি হয় তেতিয়া নাই নহয় মই জানো নহয় ঠিক আছে কাইলৈ ৰাতিপুৱাই কিন্তু যাব লাগিব হ'ব দে তই অকণমান ৰেষ্ট ল মই তোৰ কাৰণে গৰম ভাত কেইটামান পাতি দিওঁগৈ তোৰ ঠাণ্ডা লাগিছে নেকি নাই লগা ৰ হেল্ল' হয় থেংক ইউ ছ' মাছ শুনিছা এইফালে আহাচোন ঐ কি হ'ল তোৰ মোৰ চাকৰি হৈ গ'ল আজি ঐ তই সঁচাই কৈছ নে সঁচা মই কৈছিল নাই যে কষ্ট কৰি যা ফল এদিন পাবিয়েই ধন্যবাদ তোমাক বহুত বহুত ধন্যবাদ ঐ তই আকৌ কান্দিছ কিয় আৰুচোন মোক তই ধন্যবাদটো কিয় দিছ মই কিবা তোৰ হৈ ইণ্টাৰভিউ দিছিল নেকি হা তাৰ বাদে যে তুমি সকলোবোৰ কামেই কৰিছা একমাত্ৰ তোমাৰ বাবে মই চাকৰিটো পালো এই অকল মোৰ কাৰণে নহয় তই কিবা কমখন কষ্ট কৰিছিল নেকি সেই কষ্টখিনিৰ মূল্য আজি পোৱা যেন লাগিছে সঁচাই মোৰ আজি মনটো বিৰাট ভাল লাগিছে তোৰ যে মুখত হাঁহিটো জিলিকি উঠিছে ঐ তই এটা কাম কৰ তই চাহ কৰচোন মই খাওঁতকৈ মিঠাই কেইটামান লৈ আহ মিঠাই নালাগে দিয়া কি নালাগে দিয়া মিঠাই আকৌ ইমান ভাল খবৰ এটা দিছ তোক মই মিঠাই এটা খুৱাবই লাগিব আৰু তোকে নহয় ওচৰত যিমান মানুহ আছে চবকে মিঠাই খাওঁ আজি মই তই চাহ কৰ মই আহি আছো তই বনাদে পতাপত ছাৰ ৰিপৰ্টত কি আহিছে একচুৱেলি তেওঁৰ হাৰ্টত 2টা স্পট ডিটেক্ট কৰা গৈছে বেছি নেকি ছাৰ কণ্ডিশ্যনটো অকণমান চিৰিয়াছ যিমান পাৰে সোনকালে আপোনালোকে অপাৰেশ্যনটো কৰি লওক অপাৰেশ্যনটোত কিমান টকাৰ খৰচ হ'ব ছাৰ ধৰি লওক 5-6 লাখ টকা লাগিব আন নাৰ্ছিং হোমত কৰিলে ইয়াতকৈ বেছি হ'ব কেতিয়ালৈ কৰিব লাগিব যিমান পাৰে সোনকালে কৰিলে ভাল নহ'লে পেচেণ্টৰ কাৰণে বিপদ হ'ব ঠিক আছে ছাৰ কিবা এটাটো কৰিম ধন্যবাদ ছাৰ এই ৰিপৰ্টটো লগত লৈ যাওক কি হ'ল কি ক'লে ডাক্তৰে ইয়ে বিশেষ চিন্তা কৰিব নালাগে বুলিয়ে কৈছে সৰুকৈ অপাৰেশ্যন এটা কৰিব লাগিব সেইবোৰ কৰিব নালাগে দেই মই টেবলেটেই খাম তই কি ডক্তৰতকৈ ওপৰ নেকি
টকা পইচা বহুত লাগিব নহয়। টকা পইচাৰ কাৰণে তই চাচাই আকৌ কিয় ফোন কৰি আছে? কি হ'ল? কোনে ফোন কৰিছে? কোনো নহয়, ব'ল আমি গৈ থাকোঁ। ছাৰ, আজি আপোনাৰ মুডটো অলপ বেলেগ দেখিছোঁ যে। মানুহৰ মন সদায় একে নাথাকে নহয়। জানো কিন্তু আজি অলপমান বেছিয়ে সলনি দেখিছোঁ। আজি মই জীৱনৰ এটা ডাঙৰ সিদ্ধান্ত ল'বলৈ গৈ আছোঁ। কংগ্ৰেচুলেশ্যন ছাৰ। কংগ্ৰেচুলেশ্যন দিলে যে, সিদ্ধান্তটো কি আপুনি জানে জানো? এইটো বয়সত আপুনি কি ডাঙৰ সিদ্ধান্ত ল'ব অনুমান কৰিব পাৰিছোঁ আৰু দিয়কচোন। থেংক ইউ। মোক আকৌ থেংক ইউ কিয় দিছে? এই সিদ্ধান্তটো লোৱাত আপোনাৰ বহুতখিনি অৰিহণা আছে। তেনেকে নক'বচোন ছাৰ, মইনো কি কৰিছোঁ? কেতিয়াবা দুই এটা ধেমালি কৰিছোঁ আৰু। আপোনাৰ সেই সৰু সৰু ধেমালিবোৰে মোক কিছুমান কথা ভাবিবলৈ বাধ্য কৰিছে। তেনেহ'লে চিন্তা নকৰিব ছাৰ, আজি সিদ্ধান্তটো লৈ লওক আৰু দুটামান ধেমালি কৰি আপোনাক হোমৰ গুৰিত বহাই দিয়া দায়িত্বটো মোৰ। কি কৰোঁ? মাৰ অপাৰেশ্যনৰ কাৰণে ইমান টকা ক'ৰ পৰা যোগাৰ কৰোঁ? ঐ, তোক ইমানকে ফোন কৰি আছো, ৰিচিভ কৰা নাই কিয়? তোৰ লগত মোৰ এতিয়া আৰু কোনো সম্পৰ্ক নাই। বাহ, থানাত কাম পাই মোৰ সৈতে সম্পৰ্কই এৰি দিলি। তোৰ লগত সম্পৰ্ক ৰখা মোৰ কোনো প্ৰয়োজন নাই। তোৰ দৰে ঠগবাজ লম্পট এটা মানুহৰ লগত যে মই কাম কৰিছিলোঁ, সেইটো মোৰ জীৱনৰ বাবে এটা ডাঙৰ পাপ আছিল। আৰু সেইবাবে হয়তো মাৰ আজি এই অৱস্থা। কমকৈ হ'লেও মই সৎ পথেৰে উপাৰ্জন কৰিছোঁ, নিজে সলনি হ'বলৈ চেষ্টা কৰিছোঁ, তথাপিও তই মোক আমনি কৰি আছ যে। চাহজন এইবাৰেই লাষ্ট। তই মোক এটা লাষ্ট কাম কৰি দে, ইয়াৰ পাছত তোক মই একো আমনি নকৰোঁ। আৰে মই তোৰ সন্মুখলৈ নাহোঁ, তই মোক মাত্ৰ এটা কাম কৰি দিব লাগে। আৰু মই জানো এই কামটো কেৱল তইহে কৰিব পাৰিবি। মই নকৰোঁ। তই কেনেকৈ ভাবিব পাৰ ইমানখিনিৰ পাছতো মই এইবোৰ কাম কৰিব পাৰিম বুলি? আৰে কামটোতো শুনি ল। নুশুনো আৰু নকৰোঁ। 10-12 লাখ টকাৰ কাম। যদি কৰ আধাখিনি তোৰ। ভালকৈ ভাবিছা যে তোক কিন্তু এইটো সময়ত বহুত টকাৰ প্ৰয়োজন আছে। অনবৰতে অনুভূতিৰ পক্ষত কথাবোৰ কৈ নাথাকিবি। মোৰ মানসিক অৱস্থাটোৰ কথাও ভাবি চাবি এবাৰ। আৰু এইখন মোৰ ঘৰ। কি কলি? বৰ ডাঙৰ কথা কৈ দিলি তই। সপোন তুমি পুতিৰ তৰা, হেঁপাহ তুমি পুতিৰ তৰা, পুতিৰ তৰা, হেঁপাহ তুমি পুতিৰ তৰা।
এনেকৈ চিন্তা কৰি বহি থাকিলে নহ'ব কিবা এটা কৰ আজি ৩-৪ দিন হৈ গ'ল তই অনুভূতি ঘূৰাই আনিব নোৱাৰিলি অনুভূতিৰ বাহিৰে আন কথা নাপাতিবলৈ অনুভূতি গুচি যোৱাটোৱে এই মুহূৰ্তত এই ঘৰখনৰ বাবে আটাইতকৈ ডাঙৰ সমস্যা বেদ এতিয়াও সময় আছে তই এবাৰ অনুভূতিৰ ওচৰলৈকে যা তাইক বুজাই বঢ়াই আকৌ ঘূৰাই লৈ আহ তাই আৰু ঘূৰি নাহে নাহে কিয় নাহিব তই যদি নিজৰ ভুলবোৰ স্বীকাৰ কৰি আগলৈ এনে কামবোৰ নকৰো বুলি ক তাই নিশ্চয় ঘূৰি আহিব অনুভূতিক মই ভালকৈ জানো তাই ইমান বেয়া ছোৱালী নহয় অনবৰতে অনুভূতিৰ পক্ষত কথাবোৰ কৈ নাথাকিবি মোৰ মানসিক অৱস্থাটোৰ কথাও ভাবি চাবি এবাৰ আৰু এইখন মোৰ ঘৰ কি কলি বৰ ডাঙৰ কথা কৈ দিলি তই ইমান দিনতো এইখন ঘৰক মই আমাৰ ঘৰ বুলি ভাবিছিলো কিন্তু আজি গম পালো এইখন তোৰ ঘৰ ঠিকে আছে থাক তই নিজৰ ঘৰত নিজে অকলে থাক মই গুচি যামগৈ জীৱনটোততো আৰু বেছি দিন নাই যি কেইদিন থাকিম কোনোবা আশ্ৰমত পৰি থাকিমগৈ দেতা মোক তই বাধা নিদিবি তোৰ মুখৰ পৰা এনেকুৱা কথা এটা শুনিম বুলি মই কেতিয়াও ভবা নাছিলো তই তেনেকৈ কিয় কৈছ দেতা ৰচোন মোৰ খঙৰ ভমকতহে মুখৰ পৰা ওলাই গ'ল অনুভূতি গুচি গ'ল এতিয়া তয়ো যদি আঁতৰি গুচি যাওঁ মই কাৰ সাহসত থাকিম তই নিজৰ ল'ৰা বুলি মোক এইখিনিও ক্ষমা কৰি দিব নোৱাৰ ছাৰ ৰিপৰ্টত কি আহিছে একচুৱেলি তেওঁ হাৰ্টত 2টা স্পট ডিটেক্ট কৰা গৈছে বেছি নেকি ছাৰ কণ্ডিশ্যনটো অকণমান ছিৰিয়াছ যিমান পাৰে সোনকালে আপোনালোকে অপাৰেশ্যনটো কৰি লওক অপাৰেশ্যনটোত কিমান টকা খৰচ হ'ব ছাৰ ধৰি লওক 5-6 লাখ টকা লাগিব 10-12 লাখ টকাৰ কাম যদি কৰ আধাখিনিতো ভালকৈ ভাবিছা যে তোক কিন্তু এইটো সময়ত বহুত টকাৰ প্ৰয়োজন আছে তই ভাল হ'ব বিচাৰিছ বাবেহে মই তোৰ বাবে কাম বিচাৰিম বুলি কৈছোঁ কেনেবাকৈ যদি তই কোৱা কথাবোৰ মিছা বুলি প্ৰমাণ হয় তোৰ কিন্তু দিগদাৰ আছে অপৰাধী আৰু বিশ্বাস ভঙা মানুহৰ মাজত কোনো পাৰ্থক্য নাই গতিকে মাক বচাবৰ বাবে মোৰ হাতত আৰু আন একো উপায় বাচি থকা নাই জোন এটা বহুত ডাঙৰ ডিল হ'বলৈ গৈ আছে তই অফিচৰ সন্মুখত আছনে আছো অলপ পাছত গাড়ী এখন আহিব মানুহ এগৰাকী নামিব তেওঁৰ হাতত এটা বেগ থাকিব টকাৰ বেগ
সেই বেগটোৱেই তোৰ সকলো সমস্যা দূৰ কৰিব। নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা